22 এপ্ৰিলৰ যি বৰ্বৰ নিশংস যি সন্ত্ৰাসবাদী আক্ৰমণ আছিল পেহেলগাম অঞ্চলত তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতবৰ্ষই যি আপোনাৰ সন্ত্ৰাসবাদীৰ যি ঘাটি আছিল পাকিস্তানত তাতে টাৰ্গেটেড ৱেত ষ্ট্ৰেটেজিক ৱেত কোনো এস্কিলেশ্যন নকৰাকৈ আপোনাৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে। গতিকে আমি সকলো ভাৰতবাসীয়ে এই মুহূৰ্তত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ ভাৰত চৰকাৰ তথা আমাৰ সেনা বাহিনীক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি জনাটো প্ৰয়োজন যে যি ভাৰতবৰ্ষৰ আপোনাৰ সন্ত্ৰাসবাদক লৈ যিটো জিৰ' টলাৰেঞ্চ পলিচি দেখা গৈছে, য'ত আমি কি কৰিব বিচাৰিছোঁ যে আপোনাৰ পাকিস্তানৰ চৰকাৰ ইয়াৰ লগতে তাত থকা অন্যান্য যি সন্ত্ৰাসবাদী সমৰ্থক আছে বা বিশ্বত থকা যিসকল সন্ত্ৰাসবাদীৰ সমৰ্থক আছে তেওঁলোকক আমি এটা ষ্ট্ৰং মেছেজ পঠিয়াইছোঁ। আৰু ইয়াতে আমি এইটো বাৰ্তাও প্ৰেৰণ কৰিছোঁ যে বিশ্ববাসী যি সন্ত্ৰাসবাদৰ যি বৰ্বৰতা আছে নৃশংসতা আছে তাৰ বিৰুদ্ধে থিয় দিব লাগে। আৰু মন কৰিব যে এই যি আপোনাৰ প্ৰত্যুত্তৰ আছে ইয়াতে এটা কথা আমি মন কৰিলোঁ যে ভাৰতবৰ্ষই কোনো কাৰণতে যি পাকিস্তানৰ চিভিলিয়ান পপুলেশ্যন আছিলে তেওঁলোকক টাৰ্গেট কৰা নাই, না আমি তেওঁলোকৰ মিলিটাৰী বেছক টাৰ্গেট কৰিছোঁ। আমি কেৱল যি সন্ত্ৰাসবাদী আছিল যাক আমি প্ৰত্যুত্তৰ দিব লাগে তেওঁলোকক আমি সফলতাৰে প্ৰত্যুত্তৰ দিছোঁ। আৰু ইয়াতে যদি এতিয়া পাকিস্তানৰ ধৰি লওক গা জ্বলে বা তেওঁলোকে আমাক যদি আক্ৰমণ কৰিব বিচাৰে তেনেহ'লে তাৰ কাৰণে আমি মেছিভ ৰিটেলিয়েশ্যনৰ কাৰণেও আমাৰ চৰকাৰ আমাৰ ফ'ৰ্চ সাজু আছে বা আমাৰ ওচৰত ইমানখিনি শক্তি আছে। গতিকে ইয়াতে এতিয়া মন কৰিব যিটো ঘটনা আছিল সেইটো ইতিমধ্যে আপোনালোকে গম পাইছেই যে অপাৰেশ্যন সিন্দুৰ। তো ইয়াৰ অপাৰেশ্যন সিন্দুৰ ৰখাৰ অৰ্থ এয়াই যে যি আমাৰ ক্ষমা কৰিব যি মাতৃ আৰু যি আমাৰ ভগ্নী আছিলে তেওঁলোকৰ মূৰৰ যি সেন্দুৰ মচি দিয়া হৈছিল সেই তাৰ প্ৰত্যুত্তৰ হিচাপে ইয়াৰ নামটো মিছন সিন্দুৰ ৰখা হ'ল। আৰু আপোনাৰ ৰাতি 1:44 পাকিস্তানৰ যি সীমান্ত অঞ্চলত যিখিনি আপোনাৰ 9টা অঞ্চলত আক্ৰমণ কৰা হৈছে POK ৰিজন ইনক্লুডিং যিটো পাঞ্জাৱত যিটো পাকিস্তানত থকা যিটো পাঞ্জাৱ প্ৰভিন্স আছে তাতো আক্ৰমণ কৰা হ'ল। আৰু বাকী যিখিনি ইয়াতে আৰু বহুতখিনি কথা আমি জানিব লগা আছে। আৰু এইটো আমি কেৱল চিভিল ছাৰ্ভিচেছ পইণ্ট অফ ভিউৰ পৰা আজি ক্লাছটো কৰা নাই বা এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। ইয়াৰ উদ্দেশ্য হৈছে যে আমি আপোনালোক সকলোকে ইয়াত আৰু বাকী কিখিনি আপোনাৰ জনাব লগা আছে সেইখিনি জনাব পাৰোঁ। বাকী মই মাইকটো আগবঢ়াই দিছোঁ আকাংক্ষ ছাৰলৈ। ছাৰ ধন্যবাদ বিটু ছাৰ। হিমাংশু ছাৰো আছে। চ' আজি আমাৰ ডিছকাশ্যনটো মেইনলি এটা খুব ইম্পৰ্টেণ্ট নেশ্যনেল ইণ্টাৰেষ্টত যিটো আমাৰ কৰা গ'ল এটা ডেটাৰেঞ্চ যিটো আমি পলিচি আগতে এই বস্তুটো এটা মানে এটা মুভ এটা আছিলে, আজিৰ দিনত সেইটো আমি ডক্ট্ৰিনলৈ কনভাৰ্ট কৰিছোঁ। ডেট ইজ এ ইম্পৰ্টেণ্ট থিং। মানে এনেকুৱা যদি টেৰৰিষ্ট যদি এটেক হয় ইণ্ডিয়াৰ ওপৰত, চ' ইণ্ডিয়াই বহি নাথাকে, ইণ্ডিয়া উইল ষ্ট্ৰাইক ইট বেক। ঠিক আছে। চ' গতিকে এতিয়া আমি চাম যে কোনকেইটা ইম্পৰ্টেণ্ট জেগাত আমাৰ সেইটো হ'ল। চ' 9টাকৈ জেগাত আপোনালোকে দেখিছে ইনক্লুডিং POK এণ্ড পঞ্জাৱৰ মানে পঞ্জাৱ যিটো প্ৰভিন্স আছে পাকিস্তানৰ। ত' গতিকে আমি যদি এইটো চাওঁ যে টেৰৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰখিনিক হয়নে হিমাংশু ছাৰ যে টাৰ্গেট কৰা গৈছে, যেনেকৈ ধৰি লওক জেইছ এ মহম্মদ, লস্কৰ ই তৈবা আৰু হিজবুল মুজাহিদিন। চ' গতিকে এই তিনিটা গ্ৰুপে চলাই থকা যিমানবিলাক টেৰৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইকেইটাক প্ৰিচাইচলি আমি টাৰ্গেট কৰিছোঁ। আৰু ইমান দিন যে আমাৰ লাগিলে 15 দিনত আমি কি কৰিলোঁ, তেতিয়া যে আমি কওঁ তেতিয়া আমি প্ৰথমতে কথাটো হৈছে ইণ্টেলিজেঞ্চ গেডাৰ কৰিলোঁ, কাৰণ কি আমি ধৰি লওক ৰেছপনচিবিলি ৰিটালিয়েট কৰিব লাগিব, হয়নে নহয়। চ' গতিকে সেই ইণ্টেলিজেঞ্চখিনি গেডাৰ কৰা হ'ল যে ক'ত ক'ত তেনেকুৱা আছে। আৰু এটা আমি দেখুৱালোঁ যে প্ৰিচিশ্যন টাৰ্গেটিং আমি কৰি দেখুৱালোঁ যে আমি পিন পইণ্টত আমি ছাৰে কৈ দিয়া নিচিনাকৈ কোনো চিভিলিয়ানক হাৰ্ম কৰা নাই, কোনো মিলিটাৰী টাৰ্গেট আমি কৰা নাই। কিন্তু ইয়াতে এক্সপ'জ আমি কি কৰিলোঁ, এক্সপ'জ আমি কৰিলোঁ যে পাকিস্তানে সঁচাকেই টেৰৰিষ্ট যিখিনি ধৰি লওক মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনিক ছাপৰ্ট কৰি আছে, নট ইন দ্য POK ৰিজন, ইন দ্য হাৰ্ট অফ দ্য পাকিস্তান, দেট ইজ দ্য পঞ্জাৱ প্ৰভিন্স। গতিকে ইয়াৰ আৰু ফাৰ্ডাৰ যিখিনি টাৰ্মিনলজি আছে, নন এছকালেশ্যন মানে কি হয়, ৰেছপনচিবল ৰিটালিয়েশ্যন কি হয়, এইখিনি বস্তু আমাৰ হিমাংশু ছাৰ ধুনীয়াকৈ বুজাব। চ' তেওঁলৈ মই মাইকটো আগবঢ়াই দিছোঁ। থেংক ইউ আকাংক্ষ ছাৰ। চ' আমাৰ আকাংক্ষ ছাৰ আৰু বিটু ছাৰে আগত যেনেধৰণে কৈ গ'ল এই কথাখিনিৰ ওপৰত বেছ কৰিয়ে মই আৰু অলপ ইয়াৰ লগত এড কৰি দিব বিচাৰিছোঁ যে এক্সাম পাৰ্চপেক্টিভৰ পৰা আমাৰ অলপমান হ'লেও কি ইম্পৰ্টেণ্ট হয় এই অপাৰেশ্যনটোৰ ক্ষেত্ৰত। এই অলৰেডি ছাৰসকলে মেনশ্যন কৰিছিল যে আমাৰ এই যি 9টা আমাৰ এই এৰিয়া বা স্পটত যি এই অপাৰেশ্যনটো হৈছে তাৰে 5টা আছে জম্মু কাশ্মীৰ, যিটো পাক অকুপাইড জম্মু কাশ্মীৰ, সেই পাক অকুপাইড জম্মু কাশ্মীৰ, আৰু বাকী যি 4টা আছে সেইকেইটা আমাৰ পাকিস্তান প্ৰভিন্সৰ পাঞ্জাৱ প্ৰভিন্সত আমি দেখিবলৈ পাইছোঁ। ত'
এতিয়া বিশেষকৈ যিটো এইটো আমাৰ এই যিটো আমি দেখিছোঁ এইটো আমাৰ পাঞ্জাৱ প্ৰভিন্সত আছে। চ' সেইটো যাক আমি পাঞ্জাৱ প্ৰভিন্সখনক হাৰ্ট অফ দি পাকিস্তান বুলি কোৱা হয়, সেই তাতে এইবাৰ এই যিটো অপাৰেশ্যন সেই অপাৰেশ্যনটো কণ্ডাক্ট কৰা হৈছে। চ' সেইটো এটা ইয়াৰ বৈশিষ্ট্যতা। তাৰ উপৰিও আমি যদি আৰু চাওঁ তেতিয়াহ'লে আমি দেখিম যে আমাৰ ইয়াৰ আগতো এই অপাৰেশ্যনটোৰ আগতো ইণ্ডিয়ান আৰ্ম ফ'ৰ্চে আমাৰ এই 2016 আৰু 2019ত দুটা আমাৰ অপাৰেশ্যন কণ্ডাক্ট হৈছে। যিটো আমাৰ 2016 উৰিৰ পিছতে যিটো আমাৰ চাৰ্জিকেল ষ্ট্ৰাইক হৈছিলে সেইটো এটা হৈছিলে, আৰু 19ত যিটো আমাৰ পুলৱামা এটেক হৈছিলে সেই এটেকৰ কাৰণে ৰিটেলিয়েশ্যন হিচাপে বালাকোট এয়াৰ ষ্ট্ৰাইক এটাও হৈছিলে। আৰু এইবাৰ 2025ত এই যিটো পাহালগাম টেৰৰ এটেক আছিলে সেই টেৰৰিষ্ট এটেক তাৰ ৰিটেলিয়েশ্যন হিচাপে আমি অপাৰেশ্যন সিন্দুৰটো আমাৰ আৰ্ম ফ'ৰ্চেছ কণ্ডাক্ট কৰিছে। চ' এই যিটো 2016ৰ যিটো চাৰ্জিকেল ষ্ট্ৰাইক আছিলে তাত আমাৰ ইণ্ডিয়ান যিটো আৰ্মি আছিলে ইণ্ডিয়ান আৰ্মিয়ে এই চাৰ্জিকেল ষ্ট্ৰাইকটো কণ্ডাক্ট কৰিছিলে। আৰু 2019ত বালাকোট এয়াৰ ষ্ট্ৰাইক আছিলে তাত ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ জড়িত হৈ আছিলে। কিন্তু এই যিটো অপাৰেশ্যন সিন্দুৰ 2025 এতিয়া যিটো আমাৰ 7th মে'ত কণ্ডাক্ট হৈছে মাজৰাতি, সেই অপাৰেশ্যনটো আমাৰ তিনিটা আমাৰ আৰ্ম ফ'ৰ্চ আছে, ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ, ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান আৰ্মি। তিনিওটা আমাৰ যি শক্তি আছে সেই শক্তি এই অপাৰেশ্যনটোৰ লগত জড়িত হৈ আছে। সেইটো এটা আমাৰ ইম্পৰ্টেণ্ট ইয়াৰ এই যিটো অপাৰেশ্যনৰ এটা বৈশিষ্ট্য। তাৰ উপৰিও আমি চাম যে ইয়াৰ লগত ৰিলেটেড আৰু কি কি পইণ্ট আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। এইটো আমি অলৰেডি কৈছোঁ। দেন আমি চাওঁ যে এই যি দুগৰাকী মহিলা আছে সেই মহিলা দুগৰাকী এই যিটো অপাৰেশ্যন সেই অপাৰেশ্যনটো লিড কৰিছে। যিহেতু নাম দিয়া হৈছে ইয়াৰ অপাৰেশ্যন সিন্দুৰ, কিয়নো এই যিটো পাহালগামৰ যিটো টেৰৰিষ্ট এটেক আছিলে সেই টেৰৰিষ্ট এটেকত বহুকেইগৰাকী মহিলাৰ যি কপালৰ সেন্দুৰ সেই সেন্দুৰ নাইকিয়া কৰি পেলোৱা হৈছিলে টেৰৰিষ্টবিলাকে। টেৰৰিষ্টবিলাকে বহুকেইগৰাকী মহিলাক মানে বিধৱা কৰিছিল, তেওঁলোকৰ কপালৰ সেন্দুৰ তেওঁলোকক নাইকিয়া কৰিছিল। গতিকে এই যিটো অপাৰেশ্যন সেইটো আমাৰ লিড কৰিছে দুগৰাকী আমাৰ মহিলা, ডিফেন্স ফ'ৰ্চৰ দুগৰাকী মহিলা। এগৰাকীৰ নাম হ'ল কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু এগৰাকী হ'ল উইং কামাণ্ডাৰ ব্যমিকা সিং। এই দুগৰাকী মহিলাই এই গোটেই অপাৰেশ্যনটো লিড কৰিছে। সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আমাৰ মহিলাসকলো ওমেন এম্পাৱাৰমেণ্টটো আমাৰ দেখিছোঁ, মহিলাসকলো যে আমাৰ কণ্ডাক্ট কৰিব পাৰে এনেধৰণৰ অপাৰেশ্যন, সেইটো আমি ইয়াৰ পৰা আমি গম পাব পাৰোঁ। দেন ইয়াৰ উপৰিও যিটো চিভিল মক ড্ৰিল আছে এই চিভিল মক ড্ৰিলৰ বিষয়ে আমাৰ আকাংক্ষ ছাৰে অকণমান কৈ দিব কি আমাৰ ডিষ্ট্ৰিক্টৰ কি ক'ত লাগিছে আৰু কিমান কেইখন ডিষ্ট্ৰিক্টত এই চিভিল মক ড্ৰিলত মানে কণ্ডাক্ট কৰা হৈছে তাৰ বিষয়ে অলপ আকাংক্ষ ছাৰে আপোনালোকক সম্যক ধাৰণা এটা দি দিব। হয়, ধন্যবাদ। চ' চিভিল মক ড্ৰিলটোৰ প্ৰয়োজনীয়তা এইকাৰণে আছে কাৰণ কি আমি আগতে কৈছোঁ যে POK ৰিজনত নহয়, এইবাৰ আমি পাকিস্তানৰ যিটো পঞ্জাৱ ৰিজন আছে তাতো হিট কৰিছোঁ। কিন্তু আমাৰ ফালৰ পৰা এইটো কৈছে যে নন এছকালেশ্যন। তাৰ অৰ্থটো এইটো হৈছে যে ইণ্ডিয়াই আৰু নিজৰ ফালৰ পৰা কোনো ধৰণৰ ষ্ট্ৰাইক নকৰে। কিন্তু যদি এতিয়া পাকিস্তানৰ পঞ্জাৱ ৰিজনত হাৰ্ট অফ দ্য মানে পাকিস্তান বুলি কয় পঞ্জাৱ ৰিজনটো, তাত হিট কৰাৰ কাৰণে যদি পাকিস্তানে ৰিটালিয়েট কৰে তেতিয়াহ'লে ৰিটালিয়েটো সাধাৰণতে এয়াৰ ৱেট হ'ব পাৰে, মানে এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে। চ' তেতিয়া আমি কি কৰিব লাগিব, আমাৰ চিভিলিয়ানখিনি কেনেকৈ আমি ৰক্ষা কৰিব লাগিব, তাৰ কাৰণে আমি এটা মক ড্ৰিল বা অৰ্থাৎ আমি মক টেষ্টৰ নিচিনাকৈ এটা মক ড্ৰিল এটা কৰিম। গতিকে তাৰ মেইন পাৰ্পজটো এইটোৱে হয় যে আমাৰ যাতে সুৰক্ষা হয়, চিভিলিয়ানৰ যাতে জীৱনটো বাচে। গতিকে তাৰ কাৰণে আমি কি কৰিছোঁ যে প্ৰথমতে যদি এয়াৰ আহে তেতিয়াহ'লে যদি ধৰি লওক ফাইটাৰ জেট আহে বা তেনেকুৱা এয়াৰ ড্ৰপ কৰিবলৈ আহে, এয়াৰ ষ্ট্ৰাইক আহে, তেতিয়াহ'লে এটা এলাৰ্ম বাজিব। আমাৰ ৰেডাৰ সেইটো কেপচাৰ কৰি পেলাই এটা এলাৰ্ম বজোৱা হ'ব। চ' এয়াৰ এলাৰ্মটো বজাৰ লগে লগে আমি কি কৰিব লাগিব, এজ এ চিভিলিয়ান আপোনালোকে একো কৰিব নালাগে, নিজৰ ঘৰত থাকিব বা এটা সুৰক্ষিত ইনফ্ৰাষ্ট্ৰাকচাৰ ভিতৰত থাকিব আৰু আপোনালোকে লাইটবিলাক অফ কৰি দিব, যিটোক আমি কৈছোঁ ব্লেক আউট। মানে লাইটবিলাক অফ কৰি দিলে কি হ'ব, তলত কোনটো জেগাত মানুহ আছে, কোনটো জেগা খালী, কোনো ধৰণৰ কি হৈ যায় মানে স্পট কৰিব নোৱাৰে, যিটোক আমি ক'ম কেমোফ্লেগ মানে ধৰিব নোৱাৰা হৈ যাব। বুজি পাইছেনে যে কোনটো হাই মানে ডেঞ্চিটি এৰিয়া হয়, কোনটো খালী জেগা হয়। চ' গতিকে সাধাৰণতে এনেকুৱা হয় যে যিবোৰ জেগা হাই ডেঞ্চিটি এৰিয়া হয় তাতে বমটো ড্ৰপ কৰা হয়। চ' গতিকে সেইকাৰণে ব্লেক আউট ড্ৰিলটো কৰা গৈছে। আজি আমি দেখিলোঁ যে এইটো স্কুল পৰ্যায়তো সেইটো দেখুওৱা গৈছে যে স্কুলত থকা অৱস্থাত যদি তেনেকুৱা হয় তেতিয়াহ'লে কি কৰিব লাগিব। আৰু অসমৰ ক্ষেত্ৰত কেটেগৰী 2ত কোনকেইখন ডিষ্ট্ৰিক্ট আছে সেইখিনিও আমি চাইছোঁ, কাৰণ কি এইখন ডিষ্ট্ৰিক্টত হয়তো ষ্ট্ৰাইক হোৱাৰ সম্ভাৱনা এটা আছে। ঠিক আছে, গতিকে আজিৰ কাৰণে আমাৰ ইমানখিনি আছিলে। যদি নেক্সট পৰ্যায়ত আৰু কিবা ধৰণৰ তেনেকুৱা ধৰণৰ আপডেটছ আহে তেতিয়াহ'লে আপোনালোকৰ ওচৰলৈ আকৌ আমি ভিডিঅ' এটা লৈ আহিম। ধন্যবাদ, শুভৰাত্ৰি, জয় হিন্দ।